হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ.কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। অসমৰ ল'ৰা-ছোৱালীৰ বাবে বহুতেই ভাল লগা খবৰ। আকৌ ইণ্ডিয়ান আৰ্মিত নতুনকৈ পদ মুকলি কৰা হৈছে। পোষ্টৰ নাম হৈছে হাবিলদাৰ আৰু নাইব সুবেদাৰ পোষ্টত স্পৰ্ট কেটেগৰীত পদ মুকলি কৰা হৈছে। আপোনালোকে এইটো পোষ্টৰ বাবে আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰাৰ লগতে স্পৰ্ট চাৰ্টিফিকেট থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাইটো হ'ব অফলাইন যোগে। পোষ্ট অফিচত যাই কিনে স্পীড পোষ্টত এপ্লাই কৰিব লাগিব। 15 জুন 2025 চনৰ 15 জুনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, স্পৰ্টৰ নাম ইয়াতে উল্লেখ কৰা হৈছে। ফুটবল, ড্ৰাইভিং, বক্সিং, হকী, হেণ্ডবল, জুডো, কাবাডী সকলো ধৰণৰ গেম ইয়াতে উল্লেখ কৰা হৈছে। আৰু ইয়াত আপোনালোকে যিকোনো এটা চাৰ্টিফিকেট থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে নাইব সুবেদাৰ পোষ্টৰ লগতে হাবিলদাৰ পোষ্টৰ যদি এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ বয়সটো হ'ব লাগিব 17.5 পৰা 25 বছৰৰ ভিতৰত। যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাইটো হৈছে অফলাইন। 25 চনৰ 15 জুনৰ ভিতৰত আপোনালোকে স্পীড পোষ্টৰ যোগেদি অৰ্থাৎ পোষ্ট অফিচৰ যোগেদি আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, এইখিনি পোষ্টৰ বাবে আপোনালোকৰ ৰানিংটো হ'ব 1600 মিটাৰ। ল'ৰাৰ ক্ষেত্ৰত 1600 মিটাৰ ৰানিং হ'ব। 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত আপোনালোকে ৰানিংটো পাছ কৰিলেই হ'ব। আপোনালোকৰ কোনো ধৰণৰ ৰানিঙত মাৰ্ক নাথাকে, কেৱল আপোনালোকে কোৱালিফাই কৰিলে আপোনালোকে ৰানিংটো পাছ হ'ব। আৰু ছোৱালীৰ ক্ষেত্ৰত ৰানিংটো হ'ব 1600 মিটাৰ 8 মিনিটৰ ভিতৰত আপোনালোকে পাছ কৰিলে আপোনালোকক কোৱালিফাই কৰা হ'ব। লগতে ল'ৰাসকলৰ মেল কেণ্ডিডেটৰ ক্ষেত্ৰত লং জাম্পটো হ'ব 9 ফুট। আপোনালোকে 9 ফুট লং জাম্প মাৰিলে আপোনালোকক কোৱালিফাই হিচাপে ধৰা হ'ব। লগতে জিগজাগ বেলেঞ্চ থাকিব। আৰু ছোৱালীসকলৰ ক্ষেত্ৰত 10 ফুট লং জাম্প মাৰিলে আপোনালোকক কোৱালিফাই হিচাপে ধৰা হ'ব। বন্ধু-বান্ধৱীসকল, হাবিলদাৰ পোষ্টৰ লগতে নাইব সুবেদাৰ পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোনো ধৰণৰ এইখিনি পোষ্টৰ বাবে কোনো ধৰণৰ ফিজ নালাগে। কোনো কাষ্টৰ ফিজ নালাগে। সেইটো সম্পূৰ্ণকৈ ফ্ৰী হয়, বিনামূলীয়া হয়। বন্ধু-বান্ধৱীসকল, অসমৰ ল'ৰাৰ ক্ষেত্ৰত হাইটটো হ'ব লাগিব 158 চেণ্টিমিটাৰ হ'লে আপোনালোকক ল'ৰাসকলৰ 158 চেণ্টিমিটাৰ হ'লে আপোনালোকক হাইটটো পাছ কৰাই দিয়া হ'ব। আৰু বুকুৰ চাইজটো হ'ব লাগিব 78 চেণ্টিমিটাৰ হ'লে হ'ব। ইয়াৰ লগতে মেডিকেল টেষ্ট কৰা হ'ব। তাৰপিছতে আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰা হ'ব। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।